তলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিৰোধীৰ আসনৰ বুজাবুজিত কপনি দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত কংগ্ৰেছে মিত্ৰতা নকৰে ৰাজদলৰ সৈতে অখিল গগৈ এই কথা স্বীকাৰ কৰিছে বা স্পষ্টকৈ কৈছে কংগ্ৰেছৰ সৈতে ৰাজদলে মিত্ৰতা নকৰে ৰাজদলে সেইসমূহ যিসমূহ সমষ্টি উত্থাপন কৰিছিল সকলো সমষ্টি বৰ্তমান সময়ত কংগ্ৰেছে দিয়া নাই যাৰ ফলত কংগ্ৰেছে ৰাজদলৰ অবিহনে নিৰ্বাচন খেলিব আৰু বৰ্তমান সময়ত মিত্ৰ ডাঙৰ খবৰ আহিছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰে কংগ্ৰেছ আৰু সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈক বাদ দি মিত্ৰতা চূড়ান্ত কৰিছে কংগ্ৰেছে ৰাজ্যৰ ৰাজনীতিৰ বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ শীৰ্ষ নেতাই মিত্ৰতা নহয় বুলি কৈছে এই মন্তব্য আগবঢ়াইছে অখিল গগৈয়ে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এই কথা উল্লেখ কৰিছে বুলি কৈছে অখিল গগৈয়ে হঠকাৰী সিদ্ধান্তৰ বাবে কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে বুলি উল্লেখ কৰিছে অখিল গগৈয়ে নামনিৰ সংখ্যালঘু চিটতো সুৰক্ষিত নহয় কংগ্ৰেছ নামনিৰ সংখ্যালঘু সিটত ভোট নাপায় বুলি উল্লেখ কৰিছে উজনিত কংগ্ৰেছে এটাও সিট নাপায় এই কথা উল্লেখ কৰিছে অখিল গগৈ উজনি অসমত কংগ্ৰেছে সিট নাপায় মাহমৰা ৰঙিয়া খদিয়া সকলো ৰাইজদলে বিচাৰিছিলে কিন্তু সেই সকলো সমষ্টি দিয়াত অস্বীকাৰ কৰিছে কংগ্ৰেছে ধুবুৰী জিলাত সিট নিদিয়ে ৰাইজৰ দলক এই কথা উল্লেখ কৰিছে অখিল গগৈয়ে অসম জাতীয় পৰিষদত 12টা সমষ্টি দিব অসম জাতীয় পৰিষদত 12টা সমষ্টি দিব লুৰিণজ্যোতি গগৈ সমষ্টি দিব এইকেইটা জন ইংগি কাঠাৰক কাৰ্বি আংলঙৰ 2টা সমষ্টি দিব জন ইংগি কাঠাৰক কাৰ্বি আংলঙৰ 2টা সমষ্টি দিব তাৰ সমান্তৰালকৈ ধেমাজি আৰু বৰাকৰ এটা সমষ্টি অসম জাতীয় পৰিষদক দিব কংগ্ৰেছে ব্ৰহ্মপুৰ ডিব্ৰুগড় বজালি সৰুপথাৰ এই 4টা সমষ্টিও অসম জাতীয় পৰিষদক দিব তাৰ সমান্তৰালকৈ খুৱাং মধ্য অসম বিন্নাকান্দি খদিয়া এইকেইটা সমষ্টিও অসম জাতীয় পৰিষদক দিব কংগ্ৰেছে ৰঙিয়া কৰবুক ভবানীপুৰ সিপিএমক দিব এই 3টা সমষ্টি সিপিএমক দিব তাৰ সমান্তৰালকৈ বিহালী সিপিআইএমএলক দিব কংগ্ৰেছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে মিত্ৰতাক লৈ এতিয়া চূড়ান্ত ফাট পনা দেখিবলৈ পোৱা গৈছে যোৰহাট বা ডিমৌ সমষ্টি এৰি দিব সিপিআই কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াক এৰি দিব এই 2টা সমষ্টি আৰু এটা স্পষ্ট হৈ পৰিছে অখিল গগৈক বাদ দি মিত্ৰতা চূড়ান্ত কৰিছে কংগ্ৰেছে সমষ্টি ভাগ বতৰাক লৈ আটাইকেইটা দলৰে মাজত খেলিমেলিৰ সৃষ্টি হৈ আছিল আৰু বৰ্তমান সময়ত অখিল গগৈয়ে স্পষ্ট কৰিছে এই কথা কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয় ৰাইজৰ দলক বাদ দি কংগ্ৰেছে চূড়ান্ত কৰিছে মিত্ৰতা অসম জাতীয় পৰিষদক ভগাই দিছে সমষ্টি সিপিআইক ভগাইছে সিপিএমক ভগাইছে সকলোকে ভগাই দিছে আৰু স্পষ্ট কৰিছে এই কথা অখিল গগৈয়ে হঠকাৰী সিদ্ধান্তৰ বাবে কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে বুলি উল্লেখ কৰিছে অখিল গগৈয়ে সংবাদ মাধ্যমৰ যোগে অখিল গগৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতাই মিত্ৰতা নহয় বুলি উল্লেখ কৰিছে বুলি কৈছে হঠকাৰী সিদ্ধান্তৰ বাবে কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে বুলি উল্লেখ কৰিছে নামনিৰ সংখ্যালঘু চিটতো সুৰক্ষিত নহয় কংগ্ৰেছ আসন বুজাবুজিক লৈ ৰাইজৰ দলৰ সৈতে কংগ্ৰেছে চূড়ান্ত নকৰে বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে কংগ্ৰেছৰ শীৰ্ষ নেতাই মিত্ৰতা নহয় বুলি উল্লেখ কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ নামনিৰ সংখ্যালঘু চিটতো সুৰক্ষিত নহয় কংগ্ৰেছ উজনিত কংগ্ৰেছে এটাও চিট নাপাব বুলি উল্লেখ কৰিছে মাহমৰা ৰঙিয়া খদিয়া এই সকলো 3টা সমষ্টি বিচাৰিছিলে ৰাজদলে কিন্তু সেই আটাইকেইটা সমষ্টি দিয়া নাই আৰু তাৰ ফলত ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় কংগ্ৰেছৰ সেই কথা স্পষ্ট হৈ পৰিছে ৰাইজৰ দলে কেইবাটাও সমষ্টি বিচাৰিছিলে ধুবুৰী জিলাৰ কেইবাটাও সমষ্টি বিচাৰিছিলে কিন্তু সংখ্যালঘু এলেকাত কংগ্ৰেছে এৰি নিদিয়ে আসন আৰু তাৰ পিছতেই ফাট মেলা দেখিবলৈ পোৱা গৈছে মিত্ৰতাক লৈ প্ৰশ্নবোধক চিন আহিছে আৰু এতিয়া স্পষ্ট হৈ পৰিছে অখিল গগৈ এটা কথা উল্লেখ কৰিছে যে কংগ্ৰেছে মিত্ৰতা নকৰে অখিল গগৈক বাদ দি মিত্ৰতা চূড়ান্ত কংগ্ৰেছৰ অসম জাতীয় পৰিষদক 12টা সমষ্টি দিব তাৰ সমান্তৰালকৈ সিপিআইক দিব সিপিআইএমএলক দিব সিপিএমক দিব আৰু তাৰ সমান্তৰালকৈ কাৰ্বি আংলঙৰ 2টা সমষ্টি দিয়া হৈছে কাঠাৰক আৰু স্পষ্ট হৈছে এই কথা অসম জাতীয় পৰিষদক 12টা সমষ্টি দিব আৰু অখিল গগৈয়ে এই কথা সংবাদ মাধ্যমৰ যোগে স্পষ্ট কৰিছে চৰ্চা হৈ আছিলে জল্পনা কল্পনা হৈ আছিলে বিৰোধী মিত্ৰজোঁটক লৈ কি হ'ব কি নহ'ব আৰু স্পষ্ট হৈ পৰিছে মিত্ৰজোঁটৰ ফাট পনা দেখিবলৈ পোৱা গৈছে অখিল গগৈয়ে মাহমৰা ৰঙিয়া খদিয়া কেইবাটাও সমষ্টি বিচাৰিছিলে কিন্তু সেইসমূহ সমষ্টি অস্বীকাৰ কৰিছে কংগ্ৰেছে সেইকেইটা সমষ্টি কংগ্ৰেছে নিদিয়ে তাৰ উপৰিও কিন্তু ধুবুৰী জিলাত কংগ্ৰেছক বিচাৰিছিলে কেইবাটাও সমষ্টি কিন্তু ধুবুৰী জিলাতো কংগ্ৰেছে সেইসমূহ সমষ্টি এৰি নিদিয়ে যাৰ ফলত মিত্ৰতাত থিৰাং নহ'ল মিত্ৰতাত ফাট মেলিলে আৰু
স্পষ্ট হৈছে এই কথা ২৬ৰ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে ৰাইজৰ দল নাথাকে ৰাইজৰ দলে নিশ্চয়কৈ বিকল্প পথ বাছি ল'ব নেকি প্ৰশ্ন উত্থাপন হৈছে আৰু ধেমাজি বৰাকৰ এটা সমষ্টি অসম জাতীয় পৰিষদক দিছে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ ৰাজনীতিৰ বৰ্তমান এটা বিশেষ খবৰ গুৰুত্বপূৰ্ণ খবৰ ব্ৰহ্মপুৰ সমষ্টিক সকলো অসম জাতীয় পৰিষদ দিছে আমি বিশেষ খবৰৰ কাৰণে কাৰ্যবাহী সম্পাদক জ্যোতি বৈশ্যৰ ওচৰলৈ যাব বিচাৰিম জ্যোতি বৈশ্য মিত্ৰতা খণ্ডত বৰ্তমান সময়ত ঠিৰাং হৈছে এই কথা মিত্ৰতা নহয় ৰাজ্য দলৰ সৈতে কি ক'ব এই ক্ষেত্ৰত অভিলাষ চাওক এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলিছে নিৰ্বাচনৰ দিন যিকোনো মুহূৰ্তত ঘোষণা হ'ব তাৰ পূৰ্বে এতিয়া বিৰোধী ঐক্যমঞ্চৰ কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিলে আজি ৰাইজৰ দলৰ নেতা অখিল গগৈৰ তৰফৰ পৰা যিখন সংবাদমেল সম্বোধন কৰা হৈছিল অখিল গগৈয়ে সংবাদমেলত কেইবাটা কথা উল্লেখ কৰিছে এই সংবাদমেলৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ যি মিত্ৰতা তাত ক'ৰবাত ভাঙোন মেলিছে আৰু বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতাত ভাঙোন মেলিছে অখিল গগৈৰ তৰফৰ পৰা এক প্ৰকাৰৰ কৈয়ে দিয়া হৈছে অৰ্থাৎ অখিল গগৈক কংগ্ৰেছে একাষৰীয়া কৰিছে ৰাইজৰ দলক একাষৰীয়া কৰিছে যিকেইটা ৰাইজৰ দলৰ পৰা যিকেইজন প্ৰাৰ্থী বিচৰা হৈছিলে বা যিকেইখন আসন বিচৰা হৈছিলে কংগ্ৰেছৰ তৰফৰ পৰা তাত গ্ৰীণ ছিগনেল নাই ইয়াৰ অৰ্থ লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ যি সমীকৰণ সেয়া এই মুহূৰ্তত প্ৰায় স্পষ্ট হৈ পৰিছে অসম জাতীয় পৰিষদক প্ৰায় 12টাকৈ সমষ্টি প্ৰদান কৰিব তাৰ সমানে সমানে যদি আপুনি চাই জন ইংতি কাঠাৰৰ যি নতুন দল তেখেতকো কাৰ্বি আংলঙত দুখনকৈ আসন প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে কিন্তু অখিল গগৈৰ সমীকৰণটো কি হ'ব ৰাইজৰ দলৰ সমীকৰণ কি হ'ব আজি অখিল গগৈয়ে কি কৈছে আমি 15টা সমষ্টি বিচাৰিছোঁ আমাৰ হাতত যথেষ্ট প্ৰাৰ্থী আছে মাত্ৰ 15টা বিচাৰিছোঁ তাত কংগ্ৰেছ সুখী হ'ব লাগে কিন্তু কংগ্ৰেছে ৰাইজৰ দলে বিচৰা সমষ্টি কেইটা দিব বিচৰা নাই যেনেকৈ যিদৰে নাওবৈচা সমষ্টিৰ কথা তেওঁ উল্লেখ কৰিছে অখিল গগৈয়ে কৈছে যে নাওবৈচা সমষ্টিটো ৰাইজৰ দলক দিব লাগে কিন্তু কংগ্ৰেছে কৈছে যে সেই সমষ্টিটো ৰাইজৰ দলক নিদিয়ে ঠিক একেদৰে আন কেইবাটাও সমষ্টিক লৈ এতিয়া আউল লাগিছে আৰু তাৰ পাছত অখিল গগৈয়ে কি কৈছে চাওক অখিল গগৈয়ে কৈছে যদি বিৰোধী ঐক্যমঞ্চই ৰাইজৰ দলক বাদ দিয়ে ৰাইজৰ দল এতিয়া সৰু দল হৈ থকা নাই আৰু যদি ৰাইজৰ দলক বাদ দিয়ে তেতিয়াহ'লে কংগ্ৰেছ উজনি অসমত এক প্ৰকাৰৰ শূন্য হৈ পৰিব বুলি এই মুহূৰ্তত অখিল গগৈয়ে কৈছে গতিকে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই কিন্তু এটা কথা স্পষ্ট ৰাইজৰ দলক বাদ দি হয়তো বিৰোধী মিত্ৰজোঁট নাইবা কংগ্ৰেছে আগুৱাই যোৱাৰ চেষ্টা কৰিছে আৰু তাৰ সমানে সমানে অখিল গগৈয়ে কৈছে যদি আমি বিচৰা আসন কেইখন আমি নাপাওঁ উজনি অসমত কংগ্ৰেছ সমস্যাত পৰিব প্ৰথম কথা কিন্তু কেৱল উজনি অসমতে নহয় নামনি অসমৰ প্ৰসংগও অখিল গগৈৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে কৈছে যে কেৱল যে উজনিত ইম্পেক্ট পৰিব এনেকুৱা নহয় নামনি অসমতো ৰাইজৰ দলৰ স্থিতি যথেষ্ট শক্তিশালী যদি ৰাইজৰ দলক বাদ দিয়ে অকলে নিৰ্বাচন খেলে আন দলসমূহৰ লগত মিত্ৰতা কৰি সেয়া লাগিলে এজেপি হওক জং ইণ্টি কাঠাৰৰ পাৰ্টি হওক বা বামপন্থী দল হওক আৰু অখিল গগৈক বাদ দিয়া হয় নামনি অসমতো কংগ্ৰেছ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব অখিল গগৈ এক প্ৰকাৰৰ আল্টিমেটাম দি দিছে গৌৰৱ গগৈ লগতে কংগ্ৰেছ নেতৃত্বক যে ৰাইজৰ দলৰ লগত মিত্ৰতা কৰক মিত্ৰতা সুনিশ্চিত কৰক অন্যথা আগন্তুক সময়ৰ যে নিৰ্বাচনত কংগ্ৰেছ হলঠেকত পৰিব বুলি কোৱা হৈছে অখিল গগৈয়ে লগতে দাবী কৰিছে যে কংগ্ৰেছে সিদ্ধান্ত পাই লৈছিলে যে ৰাইজৰ দলক বাদ দিব লুৰিণজ্যোতি গগৈ জন ইংতি কাঠাৰ বা বামপন্থী যি চিপিআই চিপিএমএল আছে তেওঁলোকক লৈ সংবাদমেল পাতি ঘোষণা কৰি দিব কিন্তু যিসমূহ বিৰোধী ঐক্যৰ বাকী দলসমূহ আছিলে তেওঁলোকে বাধা দি কংগ্ৰেছক ক'লে বা কংগ্ৰেছ নেতৃত্বক ক'লে যে এই কাম কৰাটো সঠিক নহ'ব ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ লগত যদি বা এনডিএৰ লগত যুঁজ কৰিবলৈ হয় বিৰোধী একত্ৰিত হৈ থাকিব লাগিব একেলগ হৈ থাকিব লাগিব অন্যথা এই যুঁজখন নহ'ব সেইবাবে কংগ্ৰেছে প্ৰেছমিট দিয়া নাই বুলি অখিল গগৈয়ে উল্লেখ কৰিছে গতিকে অখিল গগৈৰ এই মন্তব্যই এতিয়া বহু তাৎপৰ্য বহন কৰিছে প্ৰথম কথা দ্বিতীয় কথা লুৰিণজ্যোতি গগৈ যি অসম জাতীয় পৰিষদ আছে তেওঁলোককো প্ৰায় 12খনকৈ আসন প্ৰদান কৰা বুলি ইতিমধ্যে চৰ্চা চলিছে খোৱাঙত লুৰিণজ্যোতি গগৈ প্ৰাৰ্থী হ'ব সেয়া সুনিশ্চিত তাৰ লগতে চেন্ট্ৰেল গুৱাহাটীৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি কেইবাটাও সমষ্টি ব্ৰহ্মপুৰলৈকে অসম জাতীয় পৰিষদক দিয়া হ'ব গতিকে সৰুপথাৰ পৰ্যন্ত হয়তো এজেপিক দিয়া হ'ব গতিকে এটা কথা স্পষ্ট লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতা সুনিশ্চিত হৈ পৰিছে কিন্তু ৰাইজৰ দলৰ যি সমগ্ৰ প্ৰক্ৰিয়া তাক লৈ আউল লাগিছে কিয়নো অখিল গগৈয়ে কৈছে আমি বহু সমষ্টিত বিচাৰিছোঁ আমি বিচৰা সমষ্টিবিলাক আমাক দিয়া হোৱা নাই আমাক যদি সৰু দল বুলি ভাবে সেয়া কংগ্ৰেছৰ ভুল হ'ব আৰু ইয়াৰ ফলাফল বিৰোধী মিত্ৰজোঁটে আগন্তুক নিৰ্বাচনত পৰিব গতিকে অভিলাষ বৰ্তমান সময়ত বিৰোধীৰ যি মিত্ৰতা তাত আউল লাগিছে আৰু ৰাইজৰ দল আৰু অখিল গগৈ স্পষ্ট কৈ দিছে যদি ৰাইজৰ দলক দুৰ্বল বুলি ভবা হয় সৰু দল বুলি ভবা হয় তাৰ প্ৰভাৱ কংগ্ৰেছে কেৱল উজনি অসমত নহয় সংখ্যালঘু অধ্যুষিত অঞ্চলত নামনি অসমৰ যিবিলাকত সংখ্যালঘু অধ্যুষিত সমষ্টি আছে তাতো ইম্পেক্ট পেলাব বুলি উল্লেখ কৰিছে আৰু অখিল গগৈয়ে কৈছে যে ধুবুৰীতো আমাৰ সাংগঠনিক ভেটি আছে তাৰ পাছত আমাক গুৰুত্ব দিয়া নাই সংখ্যালঘু প্ৰধান অঞ্চল বা সমষ্টিসমূহ কংগ্ৰেছে এৰিব বিচৰা নাই কিন্তু ৰাইজৰ দলৰ লগত মিত্ৰতা নকৰিলে তাৰ প্ৰভাৱ আগন্তুক সময়ত ইলেকশ্যনত হ'ব পৰিব বুলি উল্লেখ কৰিছে অভিলাষ
নিশ্চয়কৈ এটা কথা ক'ব লাগিব আৰু যদি ৰাইজৰ দলে সংখ্যালঘু সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় নিশ্চয়কৈ কংগ্ৰেছৰ ভেটি উচ্চন হৈ পৰিব আৰু যদি এয়া হ'বলৈ গৈ আছে যদি কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰে তেন্তে ৰাইজৰ দলে বিকল্প পথ বাছি ল'ব বা অকলে প্ৰতিদ্বন্দ্বিতা কৰিব যদি সঁচাকৈ তেনেকুৱা হয় তেন্তে সংখ্যালঘু যিসমূহ সমষ্টি থাকে সেই সমষ্টিসমূহত ৰাইজৰ দলে জয়লাভ কৰিব পাৰে কংগ্ৰেছে নিজৰ ভেটি হেৰুৱাব পাৰে ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আমাৰ ওচৰত মন্তব্য আছে অখিল গগৈ যদি সম্ভৱ হয় মন্তব্য দেখুওৱাৰ চেষ্টা কৰিম এনেকৈ বিশ্বাসঘাতকতাই কৰে তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো আপোনালোকে নিজে কওক এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰে তাৰ পাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয় এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক'ব লাগিব গৌৰৱ গগৈয়ে এতিয়ালৈকে ফোন কৰা নাই গৌৰৱ গগৈয়ে এতিয়ালৈকে ফোন কৰা নাই কিন্তু কংগ্ৰেছ দলৰ পৰা বেলেগ মানুহে মোক ফোন কৰি আছে কংগ্ৰেছ দলৰ পৰা বেলেগ মানুহে ফোন কৰি আছে গতিকে যদি সঁচাকৈ কংগ্ৰেছ দলে এনেকুৱা বিশ্বাসঘাতকতা কৰিব খোজে মইতো নাভাবোঁ যে কেতিয়াবা কৰিব 2021 কৰিলে ধুবুৰী লোকসভা সমষ্টিত যি ধুবুৰী জিলাত তাত আমাক এটাও চিট দিব খোজা নাই অথচ তাত আমাৰ যথেষ্ট সংগঠন আছে তেনেকুৱা স্থলত যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত কালি মোক এজন বিৰোধী নেতাই জনাইছিলে যে এনেকৈ কৰিবলৈ লৈছে কংগ্ৰেছে গতিকে যদি আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব এইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা লুৰিণজ্যোতি গগৈ আৰু জয়ন্তী কাঠাৰক লৈ সেই ইলেকশ্যন খেলিব ৰাইজৰ দলক এৰি দিব এইবুলি যদিও কৈছে মই বিশ্বাস কৰা নাই সকলোৱে জানে যে কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু উজনিত এটাও চিট জিকাৰ সম্ভাৱনা নহ'ব আমিতো আমাক যদি এৰি থৈ যায় এনেকৈ বিশ্বাসঘাতকতাই কৰে তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো আপোনালোকে নিজে কওক এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰে তাৰ পাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয় এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক'ব লাগিব গৌৰৱ গগৈয়ে এতিয়ালৈকে ফোন কৰা নাই গৌৰৱ গগৈয়ে এতিয়ালৈকে ফোন কৰা নাই কিন্তু কংগ্ৰেছ দলৰ পৰা বেলেগ মানুহে মোক ফোন কৰি আছে কংগ্ৰেছ দলৰ পৰা বেলেগ মানুহে ফোন কৰি আছে গতিকে যদি সঁচাকৈ কংগ্ৰেছ দলে এনেকুৱা বিশ্বাসঘাতকতা কৰিব খোজে মইতো নাভাবোঁ যে কেতিয়াবা কৰিব 2021 কৰিলে হয় আমাক আকৌ উপ নিৰ্বাচনতো দুবাৰ কৰিলে হয় এইটোও হয় কিন্তু মই নাভাবোঁ যে এইবাৰ 2026 এনেকুৱা কৰিলে কংগ্ৰেছক মানুহে সোধাই আহিব কংগ্ৰেছক সোধাই নেৰে টোপনি ক্ষতি কৰি ৰৈ আছোঁ টেনশ্যনত ৰৈ আছোঁ আমাৰ দলৰ ভিতৰতো বহুত বিদ্ৰোহ হৈছে হুলস্থুল হৈ গৈছে মাত্ৰ 15টা চিট লোৱাৰ কাৰণে 66টা সমষ্টিত 156টা টিকেটৰ কাৰণে আবেদন কৰিছে 66টা সমষ্টিত আমাৰ দলত ইমানখিনি কৰাৰ পাছত যদি কংগ্ৰেছে আমাক এৰি থৈ সঁচাকৈ বিৰোধী মানে নিৰ্বাচন খেলিবলৈ যায় আৰু বিৰোধী ঐক্য মঞ্চৰ যদি ভাঙোন আনে তেতিয়াহ'লেতো কংগ্ৰেছক কোনে মানিব কোনে ভোট দিব তেতিয়া অসমত কওক নিজে সংখ্যালঘু বিধায়কে বিচৰা নাই নে অন্য কোনোবাই বিচৰা নাই মই নাজানো কিন্তু এটা কথা কনফাৰ্ম যে আমাক যদি আঁতৰাই পঠায় সংখ্যালঘু এলেকাটো কংগ্ৰেছ নিৰাপদ নহ'ব আমাক যদি খেদি পঠিয়াই আমাক যদি বিশ্বাসঘাতকতা কৰে সংখ্যালঘু এৰিয়াটো সংখ্যালঘু এলেকাত যিকেইটা চিট আছে সেই চিটকেইটাতো কংগ্ৰেছ নিৰাপদ নহ'ব আমি ভালকৈ এঘৰি যুঁজিম তেতিয়া নাজানো কোন জিকে কোন হাৰে নাজানো কিন্তু যুঁজ কিন্তু ভাল তমুময় যুঁজ হ'ব তেতিয়া চাওঁ দেখা যাওক কেইটা জিকে কোনে জিকে আমিও সৰু পাৰ্টি হৈ থকা নাই এতিয়া নামনি অসমততো বহুত বিধায়কে যোগাযোগত আছে কিন্তু চিটেই ল'ব নোৱাৰোঁ নামনি অসমত সংখ্যালঘু চিটবিলাক এৰিয়ে নিদিয়ে কংগ্ৰেছে গতিকে নতুন কেইটাত ল'বই নোৱাৰোঁ মানুহ যিকেইটা চিট দিব খুজিছোঁ সেইকেইটাও দিব খোজা নাই মানে পৰিস্থিতি খুব বেয়া তাৰ মাজতো 15খন আসনতে যে খেলিবলৈ লৈছোঁ এইটো আচলতে তেওঁলোকে আমাক হাঁহি এই 15খন আসন দি দিয়া উচিত আছিলে মিত্ৰতাৰ মন আছে নে নাই সেইটো নাজানো কিন্তু কালি তেওঁলোকে আমাৰ বিৰোধী ঐক্য মঞ্চৰ কেইটামান আঞ্চলিক দলক তেওঁলোকে আমাক এৰি লৈ কি কয় চিট ডিষ্ট্ৰিবিউট কৰিবলৈ সংবাদমেল দিম বুলি কোৱা বুলি মই জানো মোক জনাইছিলে
সেইটো জনোৱাটো হয়, কিন্তু মই জানো যে আঞ্চলিক দল আৰু বামপন্থী দলবিলাকে ক'লে যে এইটো ছুইচাইড কৰিব নালাগে, এইটো ছুইচাইড কৰিব নালাগে। আৰু তেতিয়াহ'লে উজনি নামনি চবতে এনেকুৱা ধৰণৰ ঘটনা ঘটিব যে ক'ত কি ঘটি যায় ঠিক নাই আৰু তেতিয়া কাৰ কি এক্সিডেণ্ট হয় একো ঠিক নাই আৰু তেতিয়া কোন হাৰিব কোন জিকিব নামনি অসমতো কংগ্ৰেছ নিৰাপদ নহয় আৰু তেতিয়াহ'লেতো আপুনি মনত ৰাখিব কালি সেইটো নহয় নাজানো আৰু মানে আপোনালোকে সুধি নাথাকিব আৰু দেই মই নোৱাৰোঁ আৰু এনেকৈ বিশ্বাসঘাতকতাই কৰে তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো আপোনালোকে নিজে কওক। এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰে। তাৰ পাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয় এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব, নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক'ব লাগিব। গৌৰৱ গগৈয়ে এতিয়ালৈকে ফোন কৰা নাই, কিন্তু কংগ্ৰেছ দলৰ পৰা বেলেগ মানুহে মোক ফোন কৰি আছে, কংগ্ৰেছ দলৰ পৰা বেলেগ মানুহে ফোন কৰি আছে। গতিকে যদি সঁচাকৈ কংগ্ৰেছ দলে এনেকুৱা বিশ্বাসঘাতকতা কৰিব খোজে, মইতো নাভাবোঁ যে কেতিয়াবা কৰিব। 2021 কৰিলে ধুবুৰী লোকসভা সমষ্টিত যি ধুবুৰী জিলাত তাত আমাক এটাও চিট দিব খোজা নাই, অথচ তাত আমাৰ যথেষ্ট সংগঠন আছে। তেনেকুৱা স্থলত যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত, কালি মোক এজন বিৰোধী নেতাই জনাইছিলে যে এনেকৈ কৰিবলৈ লৈছে কংগ্ৰেছে। গতিকে যদি আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব, এইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা। লুৰিণজ্যোতি গগৈ আৰু জয়ন্তী কাঠাৰক লৈ সেই ইলেকশ্যন খেলিব, ৰাইজৰ দলক এৰি দিব, এইবুলি যদিও কৈছে মই বিশ্বাস কৰা নাই। সকলোৱে জানে যে কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু উজনিত এটাও চিট জিকাৰ সম্ভাৱনা নহ'ব। আমাক যদি এৰি থৈ যায় এনেকৈ বিশ্বাসঘাতকতাই কৰে তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো আপোনালোকে নিজে কওক। এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰে। তাৰ পাছত যদি কংগ্ৰেছ